থিয়েটাৰ এটা আছে মই যে এপ্লাই কৰিছিলো কৈছিলা মই তোমাক সেই ৰাজধানী এটা টিকেট কাটি দিম বুলি কৈছিলো না কাটি দিম নহয় তুমি টিকেট কাটাই কাটিব হ'লে নেকি দেল্লীলৈ যাব লাগিব কি কোৱা সঁচা একেবাৰে সঁচা কথা দেল্লীৰ টপ কোচিং থিয়েটাৰ এটাত মই এপ্লাই কৰিছিলো তেওঁলোকে মোৰ ৰিজাল্ট চাই একেবাৰতে এতিয়া তুমি চাবা কেনেবাকৈ যদি মই তাৰ পৰা পাছ কৰি আহিব পাৰো নহয় মোৰ একেবাৰতে আইএছ ফটো কথা চাবলৈ একো নাই মই তোমাক বাৰে বাৰে কৈ আছো তোমাৰ সকলো সপোন মই পূৰা কৰিম কথা দেই সেই কি ইমাহতে তুমি যিমান সপোনৰ কথা ক'লা মই প্ৰতিটো সপোনকে পূৰা কৰিম বুলি কথা দিছোঁ হয় নহয় কোৱাচোন হয় নহয় আৰু ভালেই লাগিব বিশ্বাস বহুত ভাল লাগিব তুমি যেতিয়া বাহিৰলৈ গৈ ডাঙৰ অফিচাৰ হৈ আহিবা ঘূৰি অহাৰ পিছত লগৰ বন্ধুবিলাকক দেখুৱাই কৈ মানে চা না মোৰ মানুহজনী মই কিমান ডাঙৰ হিৰোইন বনাই আনিলো আৰু ময়ো গোটেই সমাজখনক চিঞৰি চিঞৰি ক'ম যে মোৰ জীৱনৰ আচল হিৰোজন মোৰ এই মানুহজন এই হিৰোটো হয়ে তই ইমান ডাঙৰ হিৰোইন বিয়া কৰাব পাৰ নেকি হৈ যাব টেনশ্যন ল'ব নালাগে তই পইচা কথা কৈছিলাতো এটা বেমাৰত 5,000 টকা গোটাই থৈ দিছোঁ দিল্লী যাওঁতে লৈ যাব চব লৈ যাব 5,000 গোটাই দিলোঁ 5,000 টকা 5,000 টকাই কি হ'ব কোচিং চেণ্টাৰৰ এনুৱেল ফিজেচোন 1,60,000 টকা মান্থলি দিব লাগিব নাই ক'বা 20,000 টকা কৰি পিজি দিব লাগিব 10,000 পৰা 15,000 টকা এনেকৈ চাবলৈ গ'লে মাহটোত লাগিব তোমাৰ 50,000 টকা আৰু সৰ্বমুঠ যদি তুমি চোৱা তেনেহ'লে 1.5 লাখ টকা কৈ 2 বছৰত লাগিলে 3 লাখ টকা আৰু কি লাখ লাখ কৈ আছে ডাক্তৰ ইঞ্জিনিয়াৰ হ'বলৈ ইমান টকা লাগে এইবিলাক কৰিবলৈ ইমান টকা লাগিব নেকি কোচিং কৰিব লাগিব যে আৰু টপ ইনষ্টিটিউটে তাৰ পৰা কোচিং কৰিব নোৱাৰিলে এইবোৰ পৰীক্ষা পাছ কৰাটো একেবাৰে অসম্ভৱ তাতে দিল্লীৰ দৰে চহৰত চলিবৰ কাৰণে বহুত বেছি এক্সপেন্স জানা বহুত খৰচ তুমি জানিব পাৰিবাতো কি হ'ল থৰ লাগিলে যে এনেকে কোৱা না তুমি জানিব পাৰিবাতো নাই একো নাই পাৰিম কিয় নোৱাৰিম মানে কি জানা বন্ধুৰ এটা শিল ডঙাৰ আগতে গাটো অকণমান টঙাই গৈছে কথাবোৰ এনেকৈ কৈছা যে এনেকৈ ক'লে নহ'ব কিন্তু তুমি মোক কথা দি থৈছিলা আৰু এতিয়া কথা দি যদি কথা ৰাখিব নোৱাৰা মই কিন্তু শেষ হৈ যাম কিয় কথা কাৰণে ৰাখিব নোৱাৰিম কথা ৰাখিব নোৱাৰিলে কথা এনেই দিব পাৰোঁ নেকি আৰে কথা ৰাখিব পৰা মানুহ কাৰণে কথা ৰাখিছোঁ কিয় নাৰাখিম চব ৰাখিম তুমি মোৰ এই সপোনটো পূৰণ কৰি দিয়া মই তোমাক কথা দিছোঁ মই জীৱনত কেতিয়াও আৰু একো বস্তুৱে তোমাক নিবিচাৰোঁ মই কেতিয়াও নিবিচাৰোঁ হ'ব ইমান ফিল্মি ডাইলগ মাৰিব নালাগে কি বুলি ভাবিছা কি এৰা ইমান দুৰ্বল নহয় আৰে কথা দিছোঁ সপোন পূৰা কৰি বুলি কিয় নোৱাৰিম পাৰিব লাগিব আৰে মই কৰিব নোৱাৰিলে কিয় নোৱাৰিলে মই পাৰিম তুমি কান্দিছা নাই সেইকাৰণে কান্দা নাই পইচা যোগাৰ হৈ গৈছে কিন্তু তুমি যে যাবাগে মই কেনেকৈ থাকিম সেইকাৰণে দুখ লাগিছে মই 2 বছৰৰ কাৰণে যাম তাৰপিছত যেতিয়া মই পৰীক্ষা পাছ কৰি আহিম নহয় তুমি চবৰ আগতে মোলৈ মনত নপৰিব তেতিয়া তোমাৰ প্ৰেছাৰ কুকাৰে চিটি মাৰি মাৰিকে ভাগৰি গৈছে যোৱা এয়া চোৱাচোন কুকাৰত ভাত তুলি থৈ আহিছিলে একেবাৰে পাহৰিয়ে থাকিলো ৰবা আহি আছো হোটেল বজাই মোৰ মূৰত প্ৰেছাৰ বহাই থৈ গৈছে এতিয়া ভিতৰত হোটেল পাহৰিয়ে থাকিল দাদা ৰীতা বোলে ফ্লাইটত যাব মোৰ বাবেও টিকেট বুক কৰিম বুলি কৈছে ৰেলৰ টিকেটটো কেঞ্চেল কৰি দিওঁ এনে নীলা আকাশৰ মাজত পেয়সীৰ লগত বহি একেলগে যাবলৈ তাৰ আমি যে বেলেগ আৰু তাৰ পৰা বঞ্চিত কি হবি যা কিন্তু মোৰহে কিবা মূৰত বৰ্জ্য পৰাৰ দৰে লাগিছে বৰ্জ্য মানে কাৰেণ্ট শব্দ মই আজি এটা হিচাপ কৰিছোঁ জানা মাহেকত মোক কমেও 30,000 মান টকা আহিব আৰু এডমিশ্যনৰ ফিজ থাকে 3 লাখ টকাৰ ওপৰত 2 বছৰত 10 লাখ টকাৰ ওপৰত খৰচ তই পাৰিবিতো যোগাৰ কৰিব নহ'লে মই ইয়াতে কিবা এটা কৰোঁ দে কি কৰিবি
মোৰ দৰে খালা চৰাই চাহৰ দোকান দিবি নে মোৰ দোকানৰ কাষত তই তামোল পাণৰ দোকান দিবি নে লোকে খোৱা বাচন ধুবি আৰু কি কৰিবি চুপ একো কৰিব নালাগে তোৰ পঢ়া কামটো পঢ়িব লাগিব নহ'লে দেউতাই ওপৰৰ পৰা আহি মোক দৰাখন দফলা দিব তই চিন্তা কৰিব নালাগে মই আছোঁ মই যোগাৰ কৰিম তোৰ পঢ়াৰ কাম তই পঢ়ি যাবি আৰু মোৰ মৰাৰ কাম মই মৰি